নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া যাবলৈ আহিছোঁ ঘৰলৈ ৰেডি পুৰা আমাৰ ঘৰলৈ যোৱাৰ পাছত উঠিবলৈ ডিব্ৰুগড় অলপ দিনৰ কাৰণে বাই বাই এতিয়া ঘৰলৈ গৈ আছোঁ চাই থাকিব ভিডিঅ' এই আমাৰ ফাইনেলি বাছ আহি গ'ল ইখন আগলৈ যাবলৈ কোৱা আগলৈ মূৰলৈ মাতিলে ফাইনেলি বাছ উঠি গ'লোঁ একদম ঢোল চোল লৈ আছে যি এইফালে আমাৰ পংকজ গৰম দিছে বহুত আজি একদম তামাম ৰ'দ দিছে গম পাইছে ন বহুত ৰ'দ দিছে আজি গৰমে চুবাব আজি সেইকাৰণে এনেকৈ একদম বহুত কমফৰ্টেবল ড্ৰেছ পিন্ধি আহিছোঁ কৈ থাকোঁ আৰু অলপ টাইম আছে বাৰু এতিয়া যাবৰ কাৰণে চব খালী হৈ আছে দুজনমানে আছে উঠিব মানে বিহু বুলি কি হয় ৰাস্তাত ধেৰ মানুহ উঠিব ন 15-20 মিনিট ৰোৱাৰ পিছতে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে ফুলবাগানৰ পৰা এতিয়া বাছখন ওলাইছে আৰু বহুত বেছি গৰম আজি নক'ব আৰু ৰাতিপুৱা টিকাফটা ৰ'দটো ওলাই আহিছে নহয় তাৰপিছত শিৱসাগৰত ভিডিঅ' কৰিবলৈ থাকিলে কিয়নো টোপনি মাৰি আছিলোঁ এতিয়া আহি পিছে যোৰহাট পালোহি এতিয়া প্ৰায় 3টামান বাজিলে আৰু দেই এতিয়াহে ভিডিঅ' কৰা হৈছে যোৰহাট আহি পাই গ'লোঁ আৰু এঘণ্টাৰ পাছতে আমাৰ নিজৰ জন্মস্থান মানে গোলাঘাট পাই যামগৈ আৰু এইফালে মই টোপনিৰ পৰা সাৰ পাই আকৌ পংকজ টোপনি মানে পংকজে পূৰা টোপনি মাৰিছে গাড়ীত উঠাৰ পৰা অকল টোপনিয়াই আহিছে আৰু আমনি লাগি গৈছে আৰু 4-5 ঘণ্টাৰ জাৰ্ণি আৰু বাকীখিনি ঘৰতে গৈ লগ পাম ফাইনেলি আহি ঘৰ পাই গ'লোহি মানে কমপ্লিট 4 ঘণ্টা 4.5 ঘণ্টাৰ পাছত আহি ঘৰ পাই গ'লোহি ঘৰ পাই একদম কাপোৰ ধুলোঁ পিন্ধি অহা কাপোৰখিনি আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ একদম পূৰা ধূলি মাকতেৰে জাবৰ হৈ আহিছিলোঁ একেবাৰে আৰু গৰম যিহে আজি এইমাত্ৰ আহি পাই কাপোৰ কানি ধুই চাহকাপ খাই এতিয়া আকৌ এইফালে আমাৰ ধুনুৱে হেৰি কৰি আছে মানে ৰ'ব বেগ কেমেৰা কৈছে এইফালে এইজনীয়ে হেৰি কৰি আছে জেতুকা এয়া দিছেনে জেতুকা চা আকৌ লাজ কৰিছে মানে আৰু এইফালে জেতুকা আৰু এইফালে জেতুকা পূৰা হেৰি কৰি আছে কাৰণেকৈ লগাবা জেতুকা কাইলৈ আজি নহয় নেকি কেলৈ নহয় কৈ দিয়া হা মাতটো নাই কাৰ হৈ পেলাই মাতটো গুচি গ'ল তাই হ'ব কাৰণে মাত নাই এইফালে ময়ো বোলো অকণমান গুচাই কৰি ৰাখি দিছোঁ আৰু কেলৈ আজিয়ে কাটি পেলালে আজিয়ে কেলৈ কাটিলে আকৌ এইবোৰ কোনোবাই লৈ যাবৰ কাৰণে আজিয়ে কাটি মেলি একদম আজৰি কৰি ইয়াত থৈ দিছে আৰু এইফালে অকণমান এইজনী আমাৰ হাঁহ ক'ত থাকে দেখিছে নাই হাঁহজনী ক'ত আছে আৰু বেগানবিলাক অকণমান ইগন'ৰ কৰিব বাৰু আমাৰ এতিয়া একদম চুলিত মেলি কি কৈছে বোলে আমাৰ পংকজ আহি পেলাই ডাইৰেক্ট একদম বিচনাতে ফচি কি কৈছা বিচনাতে বহি ইফালে আকৌ একদম গোটেই ৰাস্তাটো অকল ঘূৰি আহিলা টিকু বহি আছে আমাৰ টিকুৱে বেয়া লাজ কৰে আকৌ দেই আনিম এইফালে টিভিত বিহু বহি আছে পুৰা মায়ে হেৰি টিভি চাই আছে আপোনালোকৰ বিহু আয়োজন কেনেকুৱা একদম ক'ব দেই কমেণ্টত আমাৰ মায়ে পিঠা বনালে নাই হা পিঠা এদাই বোলে পিঠা বিহু অহাই নাই পিঠা এদাই বোলে কি কথা কয় ইমানেই আলহী আহিছে গাঁৱৰ জেগা যে আৰু সেইকাৰণে মানুহ আহিয়ে থাকে আলহী আহিয়ে থাকে পিঠা খুন্দা দিম ধৰি খায়ে থাকে আৰু সেয়া আৰু দেউতা কৈছে বুজালে তাৰপিছতে পংকজ গোটেই ৰাস্তাটো শুই আহিলে এতিয়া আকৌ হৈছে হ'ব পাইছে খেল চাইছে কণা মাত পলা মাত এতিয়া আমি ভাত পানী খাই হৈ গ'ল মানে বহুত সময় কথা চথা পাতিলোঁ আৰু জেতুকালৈ অহা তাৰপিছত কথা চথা পাতি কৰি জেতুকা আজি যিহেতু নলওঁ বুলি ভাবিছিলোঁ তাৰপিছত গৈ থৈ বোলে আজিয়ে ল'ম বুলি ঠিক কৰিলোঁ তাৰপিছত জেতুকা চেতুকা খুন্দি আহিলোঁ মানে দেউতাই খুন্দিলে অলপ চলপ আৰু মিক্সাৰটো মানে কভাৰে কৰিব নোৱাৰিছিলে তাৰ বোলে কেইটামান কাঠ হৈ আছে তথাপিও খুন্দি মেলি ল'লোঁ এতিয়া চবেই ল'বলৈ লৈছোঁ আমাৰ এই মায়ে বাৰু কাইলৈ ল'ব বোলে আজি নলয় দেউতাই ল'লেই
জেতুকা খুন্দি থাকোঁতে হাতত ধৰি খুন্দিলোঁ মানে এয়া পাত দেখিছেনে পাত মানে ক'ৰবাত বেছি নহয় এটা দুটা পাত থাকি গৈছে ডাঙৰ ডাঙৰ লৈ আছে এয়া দেখিছেনে ধৰিলেই হাতত আৰু মোৰ এয়া হাতত ধৰিলে অকণমান অকণমান সেই পাতবিলাক চলিছিলোঁ যে ধৰিলে লগাই আছে জেতুকা লগাবলৈ আহিব যাব লাগে জেতুকা লগাবলৈ আহিব লাগে চব এনেকৈ বস্তা এটা পাই দিছে মায়ে বোলে চেকা লাগিব দিছে জেতুকা লৈ আছোঁ জেতুকা ফাইনেলি লৈ ল'লোঁ দেই মানে কি হ'ল জেতুকা নলওঁ বুলি ভাবিছিলোঁ আৰু লৈ লোৱাৰ পিছত এয়া হাতখন পূৰা বক্সিং খেলিব পৰা হৈছে আৰু জেতুকাৰ জোল দেখিছেনে ইয়াত মাই গড জেতুকাৰ জোলখিনি ধুম পাতি পাতি গৈছে পলিথিনৰ ভিতৰত আৰু চবেই জেতুকা লৈ এনেকৈ থৈ দিছোঁ আপোনালোকে জেতুকা ল'লে আজি বাৰু নলওঁ বুলি কৈছোঁ খুন্দা হৈ গ'ল অৱশ্যে সেইটো কাৰণে ভাবিলোঁ কাইলৈ আকৌ কিবা কিবি বেলেগ কাম থাকিব পাৰে সেইটো কাৰণে বোলো আজিয়ে লৈ লওঁ আৰু সিহঁতেও চবেই ল'লে এখন দেখা দিয়ে এখন হাত দেখা দিয়ে এই ভাগত ধৰিলে দুনো ভাগত আমাৰ টিকু ভাগত ধৰিলে টিকু ভাগৰ হাতখন মানে কি হৈছে দেই কোমলি গৈছে সি আকৌ ভস আছে কিবা হৈ যাব বুজা নাই একো কথা নাই এই মানে বেছি সময় এনেকৈ থৈ দিলে তেনেকুৱা হৈ যায় আৰু এইফালে আমাৰ পংকজেও লৈ আছে দেখা দিয়ে এইখন আমাৰ টিকু হাতখন এনেকুৱা হৈ গৈছে একো কথা নাই মানে বেছিকৈ পলিথিনৰ ভিতৰত সোমাই থোৱা কাৰণে হৈ গ'ল সি আকৌ ভস আছে ভাল নহ'ব লাগিলে বোলে কি হ'ব বুলি আমাৰ পংকজে ইয়াত তেনেকৈ বান্ধি থৈছে আৰু এইখন হাতত তেনেকৈ লৈ আছে অকল মায়ে মানে ভৰিত আঙুলি